মই দেখিছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ সভা পিছত মুখ্যমন্ত্ৰী প্ৰত্যেক ঘণ্টাই ঘণ্টাই নতুন কথা কয়। যোৱাকালি দিনৰ ভাগত এটা কথা ক'লে, সন্ধিয়া ভাগত বেলেগ কথা ক'লে, আজি বেলেগ কথা ক'লে। মনটো অস্থিৰ, কথাবোৰো অস্থিৰ, আৰু সেইটোৱে কথা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল কি তেখেত যেতিয়া জেল যোৱা কথা ক'ব, ৰাতি মুখ্যমন্ত্ৰী টোপনি নাহিব, আৰু তেওঁলোকৰ কথা বতৰাবোৰ চালে, শুনিলে, চকুটো দেখিলে, চেহেৰাটো চালেই গম পাই যাব যে মানুহজন কিমান অস্থিৰ। আৰু তেওঁলোকে যে ঘণ্টাই ঘণ্টাই দিনে দিনে নতুন নতুন কথা ৰাহুল গান্ধী ডাঙৰীয়া সম্পৰ্কত ক'বলৈ বাধ্য হৈছে, সেইটোৱে তেওঁলোকৰ অস্থিৰতা। আৰু ৰাহুল গান্ধী ডাঙৰীয়া জেলৰ সম্পৰ্কত যিখিনি কথাবোৰ ক'লে, কিমান প্ৰভাৱ মুখ্যমন্ত্ৰী মনৰ ওপৰত পৰিছে তাৰ আমি প্ৰমাণ পাইছোঁ। মই দেখিছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ সভা পিছত মুখ্যমন্ত্ৰী প্ৰত্যেক ঘণ্টাই ঘণ্টাই নতুন কথা কয়। যোৱাকালি দিনৰ ভাগত এটা কথা ক'লে, সন্ধিয়া ভাগত বেলেগ কথা ক'লে, আজি বেলেগ কথা ক'লে। মনটো অস্থিৰ, কথাবোৰো অস্থিৰ, আৰু সেইটোৱে কথা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল কি তেখেত যেতিয়া জেল যোৱা কথা ক'ব, ৰাতি মুখ্যমন্ত্ৰী টোপনি নাহিব, আৰু তেওঁলোকৰ কথা বতৰাবোৰ চালে, শুনিলে, চকুটো দেখিলে, চেহেৰাটো চালেই গম পাই যাব যে মানুহজন কিমান অস্থিৰ। আৰু তেওঁলোকে যে ঘণ্টাই ঘণ্টাই দিনে দিনে নতুন নতুন কথা ৰাহুল গান্ধী ডাঙৰীয়া সম্পৰ্কত ক'বলৈ বাধ্য হৈছে, সেইটোৱে তেওঁলোকৰ অস্থিৰতা। আৰু ৰাহুল গান্ধী ডাঙৰীয়া জেলৰ সম্পৰ্কত যিখিনি কথাবোৰ ক'লে, কিমান প্ৰভাৱ মুখ্যমন্ত্ৰী মনৰ ওপৰত পৰিছে তাৰ আমি প্ৰমাণ পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।